আমি প্ৰথমবাৰৰ বাবে অৰুণোদয় আঁচনিৰ ধাৰণাটো ৰাইজৰ সন্মুখলৈ লৈ আহিছিলোঁ আৰু তেতিয়া আমি এজন এই মুহূৰ্তত আহি পৰিছে অসম ৰাইজৰ বাবে এটি ভাল খবৰ। যিসকলে অৰুণোদয় 3.0ৰ বাবে আবেদন কৰিছে আৰু যিসকলৰ নাম লিষ্টত আহি পৰিছে তেওঁলোকে লাভ কৰিব প্ৰতি মাহে 1500কৈ টকা। আৰু আপোনালোকক চিন্তা কৰিব নালাগে, অসম চৰকাৰে প্ৰতিটো মাহৰ 5 তাৰিখে অৰুণোদয়ৰ টকাখিনি বেংকত সোমাই দিব। আৰু অসম চৰকাৰে নতুন এটা খবৰ জনোৱাইছে, যিসকলৰ এই 4টা সুবিধা আছে তেওঁসকলে অৰুণোদয়ৰ পইচা লাভ কৰিব নোৱাৰে। নাম্বাৰ 1, যিসকলৰ 4চকীয়া বাহন আছে তেওঁলোকে অৰুণোদয়ৰ পইচা নাপায়। নাম্বাৰ 2, যিসকলৰ যিকোনো ধৰণৰ চাকৰি থাকিলে তেওঁসকলে এই অৰুণোদয়ৰ পইচাখিনি লাভ কৰিব নোৱাৰে। নাম্বাৰ 3, যিসকলৰ ফেমিলিত মাহিলীয়া 20,000 টকাতকৈ ওপৰি ইনকাম হয় তেওঁলোকে এই অৰুণোদয়ৰ পইচাখিনিও লাভ কৰিব নোৱাৰে। তোমালোকৰ যদি এই ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।